উকিলো হৈ গ'ল, জাজো হৈ গ'ল, হাইকোৰ্টত কাম নাই, সুপ্ৰিম কোৰ্টৰ কাম নাই, ছেছন কোৰ্টৰ কাম নাই, চাৰ্জশ্বিটখন পঢ়ি তেওঁৱে জাজমেণ্ট দি আছে। তাৰমানে অখিল গগৈ এণ্টাৰটেইনমেণ্টৰ বাদে এতিয়া বাকী একো নহয়। আমি সংখ্যা নিদিওঁ, চৰকাৰ বিজেপিৰ হ'ব। 100টো মোৰ সংখ্যা নহয়, আপোনালোকে আমাৰ মুখৰ পৰা উলিয়াব খুজি থাকে। আমাৰ তেনেকুৱা সংখ্যা নাই, কাৰণ অসমৰ ৰাইজে যিমান দিয়ে আমি তাতেই সন্তুষ্ট। ৰাইজে আমাক 60খন দিলেও আমাৰ আপত্তি নাই, 70খন দিলেও আপত্তি নাই, 80খন দিলেও আপত্তি নাই। ৰাইজে ঠিক কৰিব বিজেপিয়ে কিমান আসন পাব। কিন্তু মই নিশ্চিত যে বিজেপিৰ নেতৃত্বত NDAৰ চৰকাৰ হ'ব। আমাৰ অসমত মহিলা নেতৃত্ব, আজি বিজেপিয়ে জিলা পৰিষদৰ অধ্যক্ষও পাতিছে, আঞ্চলিক পঞ্চায়ততো পাতিছে, আৰু অসমৰ বিত্তমন্ত্ৰীৰ আসন আজি মহিলাই শুৱনি কৰিছে। ৰাষ্ট্ৰপতি মহিলা, গতিকে মহিলাক আগবঢ়াই দিয়াৰ ক্ষেত্ৰত বিজেপিয়ে আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। এইবাৰ MLAটো মহিলা আৰু যুৱকৰ সংখ্যা বাঢ়িব। MLA বুলি ক'ব নোৱাৰোঁ, ৰাইজে পাতিব, কিন্তু বিজেপিৰ প্ৰাৰ্থীত মহিলা আৰু যুৱক এইবাৰ বৃদ্ধি পাব, আৰু অহাবাৰটো 30% ৰিজাৰ্ভেশ্যনে পাই যাব। আমাৰ সিট এইবাৰ বাঢ়িছে। ডিলিমিটেশ্যনৰ পিছত যেনেকৈ তিনিচুকীয়াত মাকুম সমষ্টি বাঢ়িলে, লখিমপুৰত চিচি বৰগাঁও সমষ্টি বাঢ়িলে, গুৱাহাটীত চেণ্ট্ৰেল গুৱাহাটী বাঢ়িলে, এনেকৈ গোৱালপাৰাত দুধনৈ পশ্চিম গোৱালপাৰা বাঢ়িলে, কামৰূপত বকো বাঢ়িলে। আমাৰ সিট 18টা বাঢ়িছে, য'ত নেকি আমি জিকাৰ সম্ভাৱনা আছে। সেইকাৰণে যুৱক আৰু মহিলাক একমডেট কৰিবৰ কাৰণে আমি কাৰো টিকেট কাটিব নালাগে।